দিয়া হ'ব কিন্তু আপুনি সিন্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নকব তথ্য যদি আছে তথ্য সহকাৰে কথা কব দিম নেকি এতিয়া গেট কিখনৰ নাম কোনখন গেটত আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনে থিয় হৈ যেতিয়া তেতিয়া যি কথা নকব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছো দিয়ক দিয়ক তথ্য আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম দিয়ক তথ্য আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব মুখ্য অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহলে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ লওঁ যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে ক্ষমা খুজক তথ্য দিয়ক নহলে ক্ষমা খুজক দিয়ক তথ্য দিয়ক আপুনি তথ্য দিয়ক নহলে ক্ষমা খুজক মাননীয় অধ্যক্ষ মহোদয় হয় অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব সেইটো হ'ব নোৱাৰে টিভি তোলাবৰ কাৰণে যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক কিছুমান মহলত সীমা পাৰ হৈ মানে যি এৰিয়াত তেওঁক মহল দিয়া হয় তাৰ সীমা পাৰ হৈ বেলেগলৈকে যায় যাৰ কাৰণে মাইনিং ডিপাৰ্টমেণ্ট আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে জিঅ' ফেন্সিং বা ছেটেলাইটেৰে চাব পৰা জিঅ' ফেন্সিং কৰি যাতে সেই সীমাৰ বাহিৰত যাব নোৱাৰে আৰু ইতিমধ্যে আমাৰ চৰকাৰে অসমৰ সমূহ জিলাতে ইতিমধ্যে DSR প্ৰস্তুত কৰিলে বিভিন্ন বিভাগ লগ হৈ ছেটেলাইট ইমেজৰ পৰা কিমান অঞ্চলত মহল দিব পাৰে কিমান অঞ্চল মাটি আছে এই ধৰণৰ DSR বিলাক ডিষ্ট্ৰিক্ট সাৰ্ভে ৰিপৰ্ট বিলাক প্ৰস্তুত কৰিলে আৰু এই ৰিপৰ্ট বিলাক অহাৰ পিছত আমি এই কথাবিলাকতো লক্ষ্য ৰাখিব পাৰিম কিন্তু এইটো ঠিক যে এইটো এটা বিশাল কাম ইয়াৰ কাৰণে জনপ্ৰতিনিধিসকলৰো সহযোগিতা লাগিব মই বিধায়কসকলক আগ্ৰহ ৰাখিম যে আপোনালোকৰ তাত থকা তথ্য যিসমূহ তথ্য থাকে আমাক ইমিডিয়েটলি দিব মই ইতিমধ্যে বিভিন্ন তথ্য দিয়া হ'ব কিন্তু আপুনি সিন্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নকব তথ্য যদি আছে তথ্য সহকাৰে কথা কব দিম নেকি এতিয়া গেট কিখনৰ নাম কোনখন গেটত আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনে থিয় হৈ যেতিয়া তেতিয়া যি কথা নকব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছো দিয়ক দিয়ক তথ্য আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম দিয়ক তথ্য আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব মুখ্য অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহলে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ লওঁ যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে ক্ষমা খুজক তথ্য দিয়ক নহলে ক্ষমা খুজক দিয়ক তথ্য দিয়ক আপুনি তথ্য দিয়ক নহলে ক্ষমা খুজক মাননীয় অধ্যক্ষ মহোদয় হয় অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব সেইটো হ'ব নোৱাৰে টিভি তোলাবৰ কাৰণে যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক কিছুমান মহলত সীমা পাৰ হৈ মানে যি এৰিয়াত তেওঁক মহল দিয়া হয় তাৰ সীমা পাৰ হৈ বেলেগলৈকে যায় যাৰ কাৰণে মাইনিং ডিপাৰ্টমেণ্ট আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে জিঅ' ফেন্সিং বা ছেটেলাইটেৰে চাব পৰা জিঅ' ফেন্সিং কৰি যাতে সেই সীমাৰ বাহিৰত যাব নোৱাৰে আৰু ইতিমধ্যে আমাৰ চৰকাৰে অসমৰ সমূহ জিলাতে ইতিমধ্যে DSR প্ৰস্তুত কৰিলে বিভিন্ন বিভাগ লগ হৈ ছেটেলাইট ইমেজৰ পৰা কিমান অঞ্চলত মহল দিব পাৰে কিমান অঞ্চল মাটি আছে এই ধৰণৰ DSR বিলাক ডিষ্ট্ৰিক্ট সাৰ্ভে ৰিপৰ্ট বিলাক প্ৰস্তুত কৰিলে আৰু এই ৰিপৰ্ট বিলাক অহাৰ পিছত আমি এই কথাবিলাকতো লক্ষ্য ৰাখিব পাৰিম
কিন্তু এইটো ঠিক যে এইটো এটা বিশাল কাম ইয়াৰ কাৰণে জনপ্ৰতিনিধিসকলৰো সহযোগিতা লাগিব মই বিধায়কসকলক আগ্ৰহ ৰাখিম যে আপোনালোকৰ তাত থকা তথ্য যিসমূহ তথ্য থাকে আমাক ইমিডিয়েটলি দিব মই ইতিমধ্যে বিভিন্ন